ফিল্টাৰটো যদি 3 মাহৰ মূৰে মূৰে যদি বালি আৰু শিলবোৰ যদি আমি সুন্দৰকৈ যদি পৰিষ্কাৰ কৰি পেলাই যদি নতুন বালি আৰু শিল চেঞ্জ কৰি থকা যায় তেতিয়াহ'লে পানীটো সম্পূৰ্ণ দূষিত নহয়। আৰু প্ৰকৃত কথা হ'ল কি মানুহৰ ঘৰত জ্বৰ আৰু কাহ চৰ্দি পানীৰ পৰাই হয়। প্ৰথম বেমাৰ জ্বৰ হোৱাৰ চৰ্দি হোৱাৰ অন্যান্য বেমাৰ হোৱাৰ কাৰণ হ'ল পানী। সেয়েহে এনেধৰণে যদি ফিল্টাৰ চাফা কৰি 3 মাহৰ মূৰে মূৰে যদি শিল বালি চাফা কৰি যদি নতুন চেঞ্জ কৰি থাকি সলাই পেলাই যদি ধুনীয়াকৈ পৰিষ্কাৰকৈ আকৌ নতুন ভৰাই পেলাই আমি চাফা কৰি সুন্দৰকৈ যদি ফিল্টাৰটো চাফা কৰাৰ পিছত যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে মানুহ নিৰোগী হৈ থাকিব পাৰি। আৰু এই ভিডিঅ'টো মই এইটো কাৰণেই বনালোঁ যে জ্বৰ চৰ্দি হোৱাৰ কাৰণ প্ৰধান লক্ষ্য অন্যান্য বেমাৰ আজাৰ হোৱাৰ প্ৰধান লক্ষ্য হ'ল পানী। পানীটো মেইন বস্তু। সেয়েহে আপোনালোকৰ আগত এইটো দেখাম বুলি ভিডিঅ'টি বনালোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব। নমস্কাৰ।